নমস্কাৰ এই মুহূৰ্তত অন্য এটা ব্ৰেকিং নিউজ লৈ আহিছো পুনৰ পঞ্চায়ত নিৰ্বাচনৰ তাৰিখক লৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো নতুন বছৰৰ আৰম্ভণিতে আসলতে অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন দুটাকৈ পৰ্যায়ত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব এই মুহূৰ্তত সবিশেষ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম সবিস্তাৰে জনাইছো পঞ্চায়ত নিৰ্বাচনৰ তাৰিখক লৈ পুনৰ ডাঙৰ ঘোষণা কৰিছে বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ সকলো প্ৰক্ৰিয়া সমাপ্ত হ'ব বা সামৰণি পেলাব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিব জানুৱাৰী মাহৰ ভিতৰত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিসেম্বৰৰ পূৰ্বে প্ৰকাশ কৰা হ'ব বুলিও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন আমি জনাইছো উপনিৰ্বাচনৰ পিছতে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ ডাঙৰ মন্তব্য সংবাদমেলত পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল পঞ্চায়ত নিৰ্বাচনেই নহয় অসম বিধানসভাৰ অধিৱেশনক লৈও কেইবাটাও বৃহৎ মন্তব্য কৰিছে আমি জনাইছো ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ সকলো প্ৰক্ৰিয়া সমাপ্ত হ'ব বুলিও মন্তব্য পঞ্চায়ত নিৰ্বাচনৰ যি নোটিছ বা নটিফিকেশন কিয়া জাৰি কৰিব জানুৱাৰী মাহৰ ভিতৰতেই আৰু 30 ডিসেম্বৰৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা বা খসৰা প্ৰকাশ কৰিব বুলিও ইতিমধ্যে মন্তব্য কৰা হৈছে দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ তেওঁ কি কৈছিল শুনো আহক ফেব্ৰুৱাৰী মাহ যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতে বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছো যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশন দিব পাৰো আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰো ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনো হ'ব এইবাৰ অসম চৰকাৰৰ আমি এটা সিদ্ধান্ত লৈছো যে এইবাৰ বিধানসভাৰ যিখন বাজেট অধিৱেশন তাৰ এটা সেশন বা এদিন আমি কোকৰাঝাৰত কৰিব পাৰো নেকি কিন্তু তাত ৰাতি নাথাকি ৰাতিপুৱা গৈ গধূলি গুচি আহা যাতে বহুত বেছি খা খৰচ কৰিব নালাগে এটা মিতবাৰিতাৰ মাজেৰে আমি কৰিব পাৰো নেকি যে আমাৰ বিত্তমন্ত্ৰীৰ বাজেটখন আমি কোকৰাঝাৰত কৰিব পাৰো নেকি যেহেতু দিনটো বছৰটোৰ প্ৰথম সেশন হলে আমাৰ বাজেট পঢ়াৰ আগতে গভৰ্ণৰ এড্ৰেছ হয় কিন্তু যদি এপ্ৰিলত সেশন নহয় ফেব্ৰুৱাৰীত হয় তেতিয়ালে সেইটো ফাৰ্স্ট সেশন বছৰৰ প্ৰথম সেশন বুলি ধৰা নাযায় তেনেকুৱা ক্ষেত্ৰত ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট কোনোবা এটা বিশেষ ব্যৱস্থা এবাৰ আমি কোকৰাঝাৰত কৰি যাতে দিনটো কৰি পেলাই আমি গধূলি কোকৰাঝাৰৰ পৰা উভতি আহিব পাৰো ৰাতি থকা মিলা বৃহৎ ব্যৱস্থা কৰিব নালাগে কিন্তু কোকৰাঝাৰত এটা সিগনিফিকেন্ট কাম এটা যাতে কৰিব পাৰি হয় ৰাজ্যপালৰ অভিভাষণ নহলে বিত্তমন্ত্ৰীৰ বাজেট বক্তৃতা এই দুইটাৰ কোনোবা এটা আমি কোকৰাঝাৰত কৰিম আৰু দুই এদিনতে বিটিআৰ কৰ্তৃপক্ষৰ লগত কথা পাতি ফেব্ৰুৱাৰী মাহ আৰু এয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে আমি জনাই আছো পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ নিৰ্বাচনৰ তাৰিখক লৈ পুনৰ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ তেওঁ কৈছে যে 10 ফেব্ৰুৱাৰীৰ ভিতৰতে আসলতে পঞ্চায়ত নিৰ্বাচনৰ সকলো প্ৰক্ৰিয়া সমাপ্ত হ'ব পঞ্চায়ত নিৰ্বাচনৰ যি অধিসূচনা সেই অধিসূচনা জাৰি কৰা হ'ব জানুৱাৰী মাহৰ ভিতৰত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিসেম্বৰৰ পূৰ্বে প্ৰকাশ কৰা হ'ব বুলিও মন্তব্য কৰিছে উল্লেখ কৰিব লাগিব অসম বিধানসভাৰ যি অধিৱেশন নৱবৰ্ষত অধিৱেশন অনুষ্ঠিত হ'ব আৰু এই অধিৱেশন এইবাৰ কোকৰাঝাৰত অনুষ্ঠিত হ'ব বুলিও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আগবঢ়াইছো ফেব্ৰুৱাৰী মাহ যথেষ্ট এক্সাইটিং হ'ব আৰু আমি ফেব্ৰুৱাৰী মাহৰ আগতে বিশেষকৈ ফেব্ৰুৱাৰী 12 বা 13 তাৰিখৰ ভিতৰত আমি পঞ্চায়ত নিৰ্বাচনো আমি সামৰণি মাৰিব খুজিছো যাতে জানুৱাৰী মাহত আমি পঞ্চায়ত ইলেকশ্যনৰ নটিফিকেশন দিব পাৰো
আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ আগতে আমি পঞ্চায়ত ইলেকশ্যন আমি সামৰণি মাৰিব পাৰোঁ। ইয়াৰ মাজতে ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশনো হ'ব। এইবাৰ অসম চৰকাৰৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ বিধানসভাৰ যিখন বাজেট অধিৱেশন তাৰ এটা সেশন বা এদিন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি, কিন্তু তাত ৰাতি নাথাকি ৰাতিপুৱা গৈ গধূলি গুচি অহা, যাতে বহুত বেছি খা খৰচ কৰিব নালাগে, এটা মিতব্যয়িতাৰ মাজেৰে আমি কৰিব পাৰোঁ নেকি, যে আমাৰ বিত্তমন্ত্ৰীৰ বাজেটখন আমি কোকৰাঝাৰত কৰিব পাৰোঁ নেকি। যিহেতু দিনটো বছৰটোৰ প্ৰথম সেশন হ'লে আমাৰ বাজেট পঢ়াৰ আগতে গভৰ্ণৰ এড্ৰেছ হয়, কিন্তু যদি এপ্ৰিলত সেশন নহয় ফেব্ৰুৱাৰীত হয় তেতিয়াহ'লে সেইটো ফাৰ্ষ্ট সেশন বছৰৰ প্ৰথম সেশন বুলি ধৰা নাযায়। তেনেকুৱা ক্ষেত্ৰত ৰাজ্যপালৰ অভিভাষণ বা বিত্তমন্ত্ৰীৰ বাজেট কোনোবা এটা বিশেষ ব্যৱস্থা এইবাৰ আমি কোকৰাঝাৰত কৰি যাতে দিনটো কৰি পেলাই আমি গধূলি কোকৰাঝাৰৰ পৰা উভতি আহিব পাৰোঁ।